Guwahati University for the inauguration of the botanical park. Step basically we'll say, and then this is a trekking which had been done by the students. I think this is one of the within the university and within the town of Guwahati, such a trekking place is very, very essential. And we had not seen only the trekking place, we had seen a huge flora and fauna, which is a gem for the asset of the state of Assam. I wish through this trek that we have done today, I hope in the near future this will remain as a conservation part for the state of Assam, and then usually even for the further studies also the students will be able to acquire more of it in the practical field. যেহেতু ইয়াতে আপোনাৰ বটানিকেল বিভাগৰ লোক আছে, বটানিকেল গাৰ্ডেনো ওপেনিং হৈছে, কি ক'ব? গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ যিখন বটানিকেল গাৰ্ডেন আচলতে প্ৰায় 100 বিঘাৰ ওপৰৰ, ইয়াত কেইবাটাও পাহাৰ সৈতে আমাৰ এই ট্ৰেকটো আজি আমি উদ্ঘাটন কৰিলো। এইটো যথেষ্ট পুৰণি, কিন্তু এইটো আমি আচলতে এইটো ৰাইজলৈ আজি মানে মুকলি কৰি দিছো। কিন্তু আমি সম্পূৰ্ণৰূপে কমাৰ্চিয়েল টুৰিজিম নকৰোঁ। ইয়াত যিটো হাই এণ্ড টুৰিষ্ট বুলি কোৱা হয়, তেখেতলোকৰ যাতে ইয়াৰ যিটো পৰিৱেশটো সংৰক্ষণ ৰাখি ইয়াৰ পৰিৱেশ নষ্ট নকৰাকৈ আমি ভৱিষ্যতে এইখিনি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু নতুন প্ৰজন্মৰ কাৰণে আমি এইটো মুকলি। গতিকে আজি আমাৰ মাজত আমি মাননীয় মন্ত্ৰী মানে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লছা বাইদেউ, আমাৰ বিশেষ আমাৰ প্ৰসিদ্ধ সাংবাদিক আৰু মাউণ্টেইনিং কৰা বা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া, তেখেতক আমন্ত্ৰণ কৰি আনিছিলো। টুৰিজিমৰ ছেক্ৰেটাৰী আহিছিলে, কেইবাগৰাকী গণজ্ঞানী ব্যক্তি আপোনালোকৰ লগত গ'ল। গতিকে এইটো এটা এই চিটিৰ মাজত যে আমি এটা পৰিৱেশ সংৰক্ষণ কৰি ইমান সুন্দৰভাৱে ৰাখিছে গুৱাহাটী বিশ্ববিদ্যালয়ে, আৰু এইটো সংৰক্ষণ ভৱিষ্যতে কৰিব লাগিব। আৰু মই ভাবোঁ ইট উইল বি ভেৰি আই অপেনিং ফৰ পিপল অফ গুৱাহাটী। গুৱাহাটীৰ মাজত পৰিৱেশ সংৰক্ষণ কৰি পৰিৱেশক সংবৰ্ধন কৰি কেনেকৈ আগবাঢ়িব লাগে, এই বটানিকেল গাৰ্ডেন তাৰ এটা জ্বলন্ত উদাহৰণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।